আসসালামু আলাইকুম ফ্ৰেণ্ডছ, কেনে আছে আপোনালোক? আশা সকলোৰে ভালে আছে। মই ইয়াতে ভালে আছোঁ। আজি ৰাতিপুৱা হৈ পেলাই একদম গোটেই ফ্ৰেছ হৈ মেলি ধুনীয়াকৈ ভাবিলোঁ চাহ একাপ খাই লওঁ। এইফালে আয়ানো ফ্ৰেছ হৈছে নানীয়েকৰ লগতে। আৰু গ্ৰীণ টি লৈ গৈছিলোঁ। ৰাস্তাত গ্ৰীণ টিয়ে খাবলৈ ভাল হয়, কাৰণ গাখীৰ চাহ খালে মোৰ গেছ হৈ যায়। চ' মই গ্ৰীণ টিৰ লগতে লৈ গৈছিলোঁ বেগ। তো এতিয়া গ্ৰীণ টিৰ লগতে চাহো আহিলে, লেমন টি আহিলে। লেমন টি ভাবিলোঁ লেমন টি নোহোৱাকৈ মোৰ ভাল নালাগে। লেমন টি খাই বিৰাটেই ভাল লাগে, সেইটো কাৰণে লেমন টিৰ লগতে লিটি চোখা যোনটো লৈ গৈছিলে ঘৰৰ পৰা, মায়ে বনাই লৈ গৈছিলে, সেইটো খোৱা হ'ল। তাৰপিছতে বেটাও বিস্কুট আৰু গাখীৰ খালে, তাক বিস্কুট দিলোঁ। সেই লিটি চোখা নাখালে, চ' তাক মই গাখীৰ দি দিলোঁ। এইফালে খাই খাই বাহিৰৰ নজাৰাও চাই চাই গৈ আছোঁ আৰু ইয়াতে এইখিনি যিখিনি দেখিছে য়েল্ল' কালাৰ, সেইখিনি সৰিয়হৰ কিবা বাৰী হয় বুলি কৈছে। আৰু তাৰপিছতে এইফালে আয়ানো একদম পূৰা কিবা পূৰা নজাৰাটো পূৰা এনজয় কৰি গৈ আছে। এইফালে ভাতৰ কাৰণে অৰ্ডাৰ আহি গ'ল। ভাতৰ কি খাম কি নাই সেইবিলাক অৰ্ডাৰ লৈ মেলি গ'লগৈ। তাৰপিছতে এইফালে আয়ানো অকণমান বৰ হৈছে, চ' তাকো মই কালাৰ কৰিবলৈ দি দিলোঁ। কালাৰ কৰি আছেহি। আৰু এইফালে ভাবিলোঁ ময়ো অকণমান মূৰ চুৰ অকণমান ফনিয়াই লওঁ, গোটেই মূৰ চুৰবিলাক জাবৰ হৈ যায় নহয় ট্ৰেইনত গৈ থাকিলে। এইফালে ভাবিলোঁ চালাডো অকণমান খাই লওঁ, লগতে ভোক লাগিছিলে অলপ। চ' চালাডটো খাই এতিয়া আহিলে আৰু ভাতখিনি আপোনাৰ 1টামান বজাত আহিছে। 1টা বজাত ভাত আহি আৰু এইফালে ভাতখিনি খাই ল'লোঁ। ভাতত এইখিনিয়ে আছিলে, এগ কাৰী আছিলে, দাইল ভাত চব্জি পাপৰ ফ্ৰাই এনেকৈ আছিলে। এগ কাৰীটো ইমান ঠিক নাছিলে। এগ কাৰীটো অকল এগটোৱে খালোঁ আৰু তৰকাৰীখিনি খোৱা নহ'ল, ইমান ভাল নালাগিলে মোৰ। আৰু বাকী বেটাইতো অকল ৰুটি এক টুকুৰা খালে আৰু সি ভাত নাখালে, ভাত খাব মন নকৰিলে। দৈ আহিছিলে, সেইটো মই দৈয়ে খালে। আৰু এইফালে আমি নজাৰা চাই চাই আকৌ গৈ আছোঁ। 3টামান বাজিছে আৰু পামগৈ, ডেষ্টিনেশ্যন পাইছোঁগৈ আৰু লাহে লাহে। এইফালে খিৰিকীৰ পৰা চোৱাটো মজা লৈ আছোঁ। ছেকেণ্ড টায়াৰতে আয়ানো মোৰ লগতে আহিলে। আহি সি তাৰো টোপনি ধৰিলে, শুই গ'ল সেই 2টামান বজাত। তাৰপিছতে আমিও শুই উঠি অকণমান শুই আৰু সিও নজাৰা চাই আছে। মই আফেলে ভাবিলোঁ চালাড অকণমানকৈ খাই লওঁ। এনেকৈ মায়ে ফ্ৰুট চালাড লৈ গৈছিলে। ট্ৰেইনত আপোনালোকে ফ্ৰুট চালাড লৈ যাব নিজৰ ঘৰৰ পৰা, এইটো বেষ্ট হ'ব। তেতিয়া কি হয় আৰু পেটটো ঠিক থাকে। ট্ৰেইনৰ খানা এনেও ইমান প্ৰিফাৰ নকৰোঁ মই। চ' এইফালে চালাড তালাড খাই মেলি এইফালে আনো উঠিলে আৰু আয়ানেও ইমান খাই পৰা নাই আৰু সি পাইছে বুলিয়ে সি জাষ্ট খাব মন কৰিছে আৰু শুনি পেলাই মন কৰিছে। একচুৱেলি কিনো লৈ গৈ আছে, খাবলৈনো কেনেকুৱা। এইফালে কিবা পাঞ্জাৱৰ বাদাম বোলে, সেইকাৰণে ল'লোঁ। পাঞ্জাৱৰ বাদাম খালোঁ চাহৰ লগত, লেমন টিৰ লগত। মই লেমন টি বেছি খোৱা হৈছে কেলৈ, লেমন টি খাই খুব ভাল লাগে আৰু পেটটো ঠিক থাকে। আৰু ট্ৰেইনত গাখীৰ চাহ খাবলৈ মন নাযায়, আমাৰ নিচিনা নবনায়। এইফালে কেণ্ডি আহিছিলে, আয়নে কেণ্ডি খাম ক'লে। চ' দিবতো মন নাছিলে, কিন্তু ইমানে কান্দিছে, চ' দি দিলোঁ। আৰু সি তেনেকৈ ইমান উল্টা পুল্টা বস্তু তাক দিয়া নাই খাবলৈ, আৰু সি খোৱাও নাই নিজে। আমি দিনত ভাত খাওঁতে সি দৈ খালে, দৈ এবাতি খালে আৰু দি দিছোঁ। আৰু ঠাণ্ডা দৈ আছিলে, কিন্তু পেট বেয়া নহয়, তাৰ পেটটো ঠিক থাকিব। কি হয়, লেমন টিটো খালে পেটটো বেয়া নহয়ও আৰু পেটটো ঠিক থাকে। মিছাকৈনো পেটটো বেয়া কেলেনো কৰি লওঁ, সেইটো কাৰণে লেমন টি লোৱা হৈছিলে। আৰু গাখীৰ চাহটো বহুত গেছ হয়, চ' গাখীৰ চাহ খাবও নালাগে নিজৰ ঘৰত নবনালে। আৰু এইফালে চাহৰ লগতনো কি খাম আৰু মিঠাইকে খাই লৈছোঁ। আৰু মিঠাই ঘৰৰ পৰাই অনা হৈছিলে। এইফালে আয়ানো কিবাকিবি মিঠাই চিঠাই খালে, আৰু সিও নানীয়েকৰ লগত লুকা চুপি খেলি আছে। এইফালে আকৌ দৈ আহিলে, দৈ তাক দি দিলোঁ খাবলৈ। সি একো তেনেকৈ ভাত আৰু ৰুটি বা যি হওক একো খোৱা নাই তেনেকৈ। চ' সেইটো কাৰণে ভাত ৰুটি আৰু খোৱা নাই, যিহেতু দৈকে খাই মেলি পেটটো ভৰাই থৈছে। আৰু সি এনেকৈ আনহেল্ডি বস্তু নিজেই খোৱা নাই, হেল্ডি বস্তুৱে গোটেইখিনি খাইছে। আৰু সেয়ে আৰু আমি গৈ আছোঁ। আৰু এইও নিজৰ লগৰ চিনাকি উলিয়াই ল'লে। আৰু আয়ানক জাৰ্ণি নিজেই এনজয় কৰি লৈছে। সি এইফালে আংকাল এজন আছিলে, আংকালজনেও আয়ানক বিৰাট মৰম কৰিছিলে। আয়ানৰ হেৰিবিলাক দেখি তাক বহুত ভাল পাইছে। আৰু তেওঁ আৰ্মি হয়,
পুৰা ফটো চটোবিলাক দেখাইছে আৰু নিজে মাতি লৈছে দেই সেইফালে হোৱা টাইমো হৈ গ'ল আইনকো দাদা পানী দি দিলোঁ আমিও একো তেনেকৈ খোৱা নাই আৰু ৰাতি পেটটো বেছি ভাৰী লাগে নহ'লে এইফালে শুবলৈ ৰেডি হৈ গ'লোঁ আইনে অকল গাখীৰখিনি খাবলৈহে আহিলে দেই মোৰ ওচৰলৈ আকৌ নানীকৰ ওচৰলৈ গ'লগৈ শুবলৈ কাৰণে সি আজিলৈ ইমানেই আৰু ঠিক আছে তেনেহ'লে বেলেগ এটা ভিডিঅ'ত লগ পাই আছোঁ ৰাতিপুৱা শুই উঠি আৰু আপোনালোকক ভিডিঅ'টো দেখাম আৰু তেনেহ'লে আল্লাহ হাফিজ